অসম গণ পৰিষদৰ কেইবাটাও ভাতৃ সংগঠনৰ ভিতৰত যুৱ পৰিষদো এটা অন্যতম আমাৰ ভাতৃ সংগঠন আৰু মই নিজে অসম গণ পৰিষদৰ এই ভাতৃ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব লৈ আহিছোঁ। গতিকে আমাৰ জিলাখনত আমি কিছু যুৱ পৰিষদটো শক্তিশালী কৰাৰ স্বাৰ্থত পুনৰ এখন আজি বছৰেকীয়া অধিৱেশন পতা হৈছে আৰু সম্পূৰ্ণভাৱে তেওঁলোকক শক্তিশালী ৰূপত আমি প্ৰতিখন সমষ্টিৰ পৰা 6টা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা হৈছে আৰু এখন পূৰ্ণাংগ আজি সমিতি হ'ব অসম গণ পৰিষদৰ যুৱ পৰিষদৰ ভাতৃ সংগঠন আৰু মোৰ বিশ্বাস আছে যে এখন শক্তিশালী হ'ব আৰু তেওঁলোকক বিশেষকৈ আমি জানে এতিয়া ৰাজনৈতিক দলৰ এটা যুৱ সংগঠন হিচাপে তেওঁলোকক বহুত গুৰুত্ব আহিব। আগন্তুক বিধানসভাৰ যি নিৰ্বাচন হ'ব এই বিধানসভাৰ নিৰ্বাচনৰ কাৰণে এই যুৱ পৰিষদে নিজক শক্তিশালী কৰিব আৰু দলটোক শক্তিশালী কৰিব। লগতে আমাৰ বিভিন্ন সংগঠন অকল যুৱ পৰিষদে বুলি নহয়, আপোনালোকে খুব কম সময়ত দেখিব আপোনালোকে ৰাজহুৱাভাৱে পৰিস্ফুট হ'ব যে আমাৰ বহু উইংছ আছে। প্ৰতিটো ভাতৃভক্তি সংগঠনে সুন্দৰভাৱে সাংগঠনিক দিশত আগবাঢ়ি যাব আৰু অসম গণ পৰিষদেও এইবাৰ আপোনাৰ ডিব্ৰুগড়ত অনন্য ৰূপত জাকত জিলিকা হৈ উঠিব আৰু আমি বিশ্বাস কৰোঁ এসময়ত ডিব্ৰুগড়ৰ যি কেইটা সমষ্টিত আমি যেনেধৰণে আমি অসম গণ পৰিষদৰ বিধানসভাত আমাৰ জয় জয়কাৰ আছিল, এইবাৰো আগন্তুক দিনত আমাৰ সাংগঠনিক যথেষ্ট শক্তিশালী হৈছে আৰু নিশ্চিতভাৱে অসম গণ পৰিষদৰ ভেটি শক্তিশালী হ'ব আৰু নিৰ্বাচনৰ ক্ষেত্ৰত আগন্তুক দিনত আমাৰ ডিব্ৰুগড় জিলাৰ কেইবাটা সমষ্টিৰ উল্লেখযোগ্য ভূমিকা ল'ব। খোৱাং সমষ্টিটো কি নিশ্চিতভাৱে আমি খোৱাং সমষ্টিৰ আগৰ মৰাণ সমষ্টি আছিলে, এতিয়া এইটো নতুন সমষ্টি। মৰাণটো বিলুপ্তি হ'ল, এতিয়া আগৰ মৰাণ এচুৱা আৰু ডিব্ৰুগড় এচুৱা আৰু লাহোৱালৰ এচুৱা বুলি খোৱাং নতুনকৈ গঠিত হৈছে। এইটো নতুন সমষ্টি আছে, বিধায়ক নাই তেনেকুৱা ধৰণৰ। গতিকে এতিয়া নতুন বিধায়ক নিৰ্বাচন কৰিব আৰু নিশ্চিতভাৱে অসম গণ পৰিষদৰ তাত আগতে দুবাৰকৈ তাত বিধায়ক আছে আৰু সংগঠন শক্তিশালী। আমি এইবাৰ ZPC জিকিছোঁ, আপোনালোকে জানে। যোৱাবাৰ আমি উমৈহতীয়া লোকসভা নিৰ্বাচনত আমি বহু ভোটত হৰা সেই চিটটোত আমি 4000 ভোটত আমি আজি ZPC জিকিছোঁ, আমি পঞ্চায়ত জিকিছোঁ। সংগঠন আমাৰ ভাল আৰু আগন্তুক দিনত আপোনালোকৰ পৰিস্ফুটভাৱে দেখিব যে আমাৰ প্ৰতিটো উইংছ কিমান ষ্ট্ৰং হয়। গতিকে আমি আজি এটা শুভ দিন, আজি আমি এটা আৰম্ভণি কৰিছোঁ যুৱৰ শক্তিৰ যোগেদি। আগন্তুক দিনত নিশ্চিতভাৱে আমি অসমৰ এটা অন্যতম সমষ্টি হিচাপে আজি খোৱাং সমষ্টিটো প্ৰতিষ্ঠিত হ'ব আৰু খোৱাং সমষ্টিটো অসম গণ পৰিষদৰ এনেও ভেটি ভালেই আৰু এতিয়া আপুনি বিভিন্নজনে যোগদান কৰিছে, আপোনালোকে দেখিছে যে জাতীয় পৰিষদৰ পৰা আদি কৰি আজিও খোৱাং সমষ্টিৰ বহুতে শতাধিক আহিছে যুৱতীসকল, তেওঁলোকে যোগদানো কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে বিশেষকৈ খোৱাং সমষ্টিত আপোনালোকে বিভিন্ন ৰাজনৈতিক দলৰ লগতে আৰু সৰ্বসাধাৰণ ৰাইজেও মাৰ বান্ধি আমাৰ লগত কাম কৰিবৰ কাৰণে আপোনালোকে দেখিব। আপোনালোকে যিহেতু প্ৰচাৰ মাধ্যম, আমি এইটো লুকুৱাব নোৱাৰোঁ, আপোনালোকক জনাম আৰু আপোনালোকে নিশ্চিত দেখিব যে খোৱাং সমষ্টিৰ সাংগঠনিক দিশ কি। আৰু বহুতে ক'ব বিচাৰে অসম গণ পৰিষদো নাই বুলি। আমি জেনেৰেল ছেক্ৰেটাৰী হিচাপে কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন আমি অসম গণ পৰিষদ নাই, কিন্তু অসমৰ শিক্ষানুষ্ঠানৰ পৰা আদি কৰি এইবাৰ পঞ্চায়তত আপুনি চাওক, আমাৰ সভাপতি মাননীয় অতুল বৰা ডাঙৰ নেতৃত্বত আমি যেতিয়া AGP তেখেতে দায়িত্ব লৈছিলে তেতিয়া আমাৰ MP খালী আছিলে, লোকসভা নাছিলে, ৰাজ্যসভা নাছিলে। এতিয়া লোকসভা হ'ল, ৰাজ্যসভা হ'ল, বিধানসভাত আছে। আমি জিলা পৰিষদ জিকিছোঁ, পঞ্চায়ত প্ৰেচিডেণ্ট জিকিছোঁ, মেম্বাৰ জিকিছোঁ আৰু আমাৰ তৃণমূলৰ কাৰণে আমাৰ সংগঠন আছে। গতিকে সংগঠন কোনোবাই আপোনালোকে দেখে, আপোনালোকৰ কথা কোৱা নাই, দুই এটা প্ৰচাৰ মাধ্যমত এনেকুৱা কয় যেন AGP নাই, কিন্তু AGP আমিহে জানো আছেনে নাই। আমি বৰকৈ প্ৰচাৰ প্ৰসাৰ অৱশ্যে হোৱা নাই, আপোনালোকেও দেখিছে আমি প্ৰচাৰ প্ৰসাৰ এতিয়াও হোৱা নাই, কিন্তু এতিয়া হয়। আমি আগন্তুক দিনত নিশ্চিতভাৱে প্ৰচাৰ প্ৰসাৰৰ যুগ। আজি আমি নিশ্চিতভাৱে আপোনালোকক অৱগত কৰাম আৰু আজি আমি প্ৰশাসনক লৈ আজি বানপানী হৈছে, আজি তাকে আমি পশু খাদ্য দি আছোঁ। এতিয়া মই তাৰলৈ যাব লাগে, গোটেই চেপন এৰিয়াত কওক, আপোনাৰ গোটেই ধেমেচি এৰিয়াত কওক, দিহিঙা গাঁৱত কওক, কললোৱাত কওক, এইবিলাকত আমি আজি আমাৰ ডিজাষ্টাৰ মিনিষ্টাৰৰ যোগেদি আমি জিলা প্ৰশাসনৰ লগত আৰু ভেটেৰিনেৰী যুগৰ লগত আমি তাকে আজি বিতৰণ হৈ আছে। গতিকে আমি জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ, আমি কামো কৰি আছোঁ। ধন্যবাদ। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ ডিব্ৰুগড় জিলা সমিতিখন আজি পূৰ্ণাংগৰূপে অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত আজি পূৰ্ণাংগৰূপে এখন কমিটি গঠন হ'ব। এই কমিটিখনে অনাগত দিনত ডিব্ৰুগড় জিলাখনত আমাৰ যি 6টা সমষ্টি ইয়াত আছে, এই 6টা সমষ্টিত আমাৰ যুৱ সংগঠনটো শক্তিশালী কৰি ল'বৰ কাৰণে আমি এটা প্ৰস্তাৱ ইয়াত লোৱা হৈছে। যিহেতু নেকি এই জিলাখনত আমাৰ কেৱল মাত্ৰ এটা সমষ্টি আমাৰ বিধায়ক আছে, অনাগত দিনত
এই সমষ্টিটো কেনেকৈ শক্তিশালী কৰি আমি আৰু জনপ্ৰতিনিধি ইয়াৰ পৰা পঠিয়াব পাৰোঁ, সেইটোৱে হ'ব আমাৰ মূল লক্ষ্য। আৰু এটা কথা, আজি যিখন কমিটি ইয়াত গঠন হ'ব, এই কমিটিখনকে পূৰ্ণাংগৰূপে দায়িত্ব দিয়া হৈছে যে আটাইকেইটা সমষ্টি সুন্দৰভাৱে গঠন কৰি যাতে ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত হওঁ। আপোনালোক সকলোৱে জানে যে যুৱ পৰিষদ হ'ল দলটোৰ মূল শক্তি, আৰু আজিৰ দিনত যুৱ প্ৰজন্মই এটা মূল ভূমিকা পালন কৰে চৰকাৰ গঠন ক্ষেত্ৰত। গতিকে আজি ইয়াত আটাইকেইটা সমষ্টিৰ যিসকল আমাৰ প্ৰতিনিধি আহিছে, প্ৰতিনিধিসকলে এতিয়া প্ৰতিনিধি সভা চলিও আছে। গতিকে প্ৰতিনিধি সভাই যাকেই সভাপতিৰ ৰূপে প্ৰস্তাৱ কৰিব, আমি তেওঁকে সভাপতি হিচাপে আমি পাতিম জিলাখনত। আৰু অনাগত দিনত ডিব্ৰুগড় এই জিলাখনত আমি আমাৰ যি গৌৰৱ, হেৰুৱা যি গৰিমা, সেই গৰিমা ঘূৰাই আনিবৰ কাৰণে আমাৰ যুৱ পৰিষদৰ চেষ্টা অব্যাহত।